নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মেঘালয়ত অসমৰ বাহনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ প্ৰত্যাহাৰ। এতিয়াৰ পৰা মেঘালয়লৈ যাব পাৰিব অসমৰ বাহন। 10 ছেপ্টেম্বৰলৈকে স্বাভাৱিকভাৱে চলিব অসম মেঘালয়ৰ বাহন। 10 ছেপ্টেম্বৰৰ ভিতৰত সকলো সমস্যা সমাধানৰ আশ্বাস। চালক সন্থাৰ সৈতে হোৱা বৈঠকত এই ঘোষণা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, 28 আগষ্টত হ'ব 2026 চনৰ দ্বিতীয়টো মহাজাগতিক চন্দ্ৰগ্ৰহণ। 28 আগষ্টত পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী। এই চন্দ্ৰগ্ৰহণ কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব চাওঁ আহক। 28 আগষ্টত হ'ব 2026 চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ। পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনাই ঘটিব এই বিৰল মহাজাগতিক পৰিঘটনা। ঘটিব আংশিক চন্দ্ৰগ্ৰহণ। কেতিয়া আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ চাওঁ আহক। ভাৰতীয় সময় অনুসৰি পুৱা 8:04 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু পুৱা 9:43 এই গ্ৰহণে পাব সৰ্বোচ্চ মাত্ৰা। দিনৰ 11:22 সামৰণি পৰিব এই গ্ৰহণৰ। দিনৰ ভাগত হোৱাৰ বাবে ভাৰত তথা অসমত দৃশ্যমান নহ'ব এই চন্দ্ৰগ্ৰহণ। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে প্ৰধানকৈ উত্তৰ আৰু দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰান্তৰ পৰাহে দৃশ্যমান হোৱাৰ সম্ভাৱনা আছে এই চন্দ্ৰগ্ৰহণ। পৰৱৰ্তী খবৰ, মহাভাৰতত অভিনয় কৰা অভিনেত্ৰী আশা সিঙৰ দেশোমহান। 84 বছৰ বয়সত মৃত্যু হয় বৰ্ষীয়ান অভিনেত্ৰীগৰাকীৰ। আৰু অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ ভাৰতীয় চলচ্চিত্ৰ জগত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, খাচী ছাত্ৰ সন্থা চমুকৈ KSUৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। কুটুম্ব সুৰক্ষা পৰিষদে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। KSUৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী চিন্তা, দেশ বিৰোধী কাৰ্যৰ অভিযোগ। পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই ৰাষ্ট্ৰীয় সংসদে বিনষ্ট কৰাৰ অভিযোগ। সংবিধানক অৱমাননা কৰা আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কুটুম্ব সুৰক্ষা পৰিষদে। পৰৱৰ্তী খবৰ, অৰুণাচলত মৃত্যু অসমৰ আৰক্ষী জোৱানৰ। অৰুণাচলৰ আপাৰ ভালুকপুঙত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ শিল বাগৰি মৃত্যু অসম আৰক্ষীৰ জোৱানৰ। মৃত আৰক্ষী জোৱানজন দেলগাঁৱৰ ৰিংকুমণি হাজৰিকা। পৰিয়ালৰ সৈতে অৰুণাচললৈ ফুৰিবলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাত মৃত্যু হয় জোৱানজনৰ। পৰৱৰ্তী খবৰ, ONGCৰ সৈতে 4-ঘণ্টীয়া বৈঠকৰ অন্তত সৰ্বাত্মক বন্ধ স্থগিত আটাছুৰ। থলুৱা নিযুক্তিকে ধৰি কেইবাটাও দাবী মানি ল'লে ONGCয়ে। অসমৰ পৰা কোনো ONGC কাৰ্যালয় স্থানান্তৰ নকৰাৰ প্ৰতিশ্ৰুতি। অসমৰ শিক্ষাৰ্থীৰ বাবে UPSC পৰীক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ONGCয়ে। ঐতিহাসিক পহুগড়ৰ সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতি ONGCৰ। সংবাদমেল পাতি এই কথা সদৰি কৰিলে আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে। পৰৱৰ্তী খবৰ, বান বিভীষিকাৰ বুজ ল'বলৈ এইবাৰ উজনি অসমলৈ আহিব বলিউড অভিনেতা অক্ষয় কুমাৰ। 28 আগষ্টত শিৱসাগৰ নাজিৰাৰ বানাক্ৰান্তৰ কাষলৈ যাব খিলাৰী অক্ষয় কুমাৰ। বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হ'ব অভিনেতাজন। বান সাহায্য, বাসগৃহ সাজি উজনিৰ বন্যাত্মক সহায়ৰ হাত আগবঢ়াব অভিনেতা অক্ষয় কুমাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত মোবাইলে IMDৰ সতৰ্কবাণী। 27 আগষ্ট পৰ্যন্ত উজনিৰ পৰা নামনিলৈ প্ৰায় কেইখন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। পৰৱৰ্তী খবৰ, ডুৰাণ্ড কাপ 2026ৰ ফাইনেলত ইষ্ট বেংগলৰ হাতত ধৰা খাই মোহন বাগান। মোহন বাগানক 4 গ'লত পৰাস্ত কৰি ডুৰাণ্ড কাপৰ খিতাপ জয় ইষ্ট বেংগলৰ। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখকৈ টকাৰ এককালীন সাহায্য দিব লাগে চৰকাৰে।
আৰু 10 লাখকৈ টকাৰ ক্ষতিপূৰণ নিদিলে উজনি অসমৰ 3খন জিলাৰ ৰাইজ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ। বিশাল জনসভাত বিজেপি চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰি এই মন্তব্য ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ। পৰৱৰ্তী খবৰ, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ চিকিৎসা ব্যৱস্থা নিশ্চিত কৰাৰ আহ্বান। এই সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ কপিল দেৱ, সুনীল গাভাস্কাৰ সহ 21 গৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ পত্ৰ। ভাৰতৰ দিগ্গজ ক্ৰিকেটাৰ কপিল দেৱ আৰু সুনীল গাভাস্কাৰকে ধৰি 21 গৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অধিনায়কে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত প্ৰাক্তন পাকিস্তান অধিনায়ক তথা প্ৰধানমন্ত্ৰী ইমৰান খানক মানৱীয় ব্যৱহাৰ আৰু উপযুক্ত চিকিৎসা সেৱা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। 23 আগষ্ট 2026 প্ৰকাশ পোৱা এই আবেদনখন ইমৰান খানৰ স্বাস্থ্যক লৈ উদ্বেগৰ মাজতে আহিছে। আদালতৰ নিৰ্দেশত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াত বাধা সৃষ্টি কৰা বুলি প্ৰকাশ পোৱা প্ৰতিবেদনৰ পিছতে প্ৰাক্তন ক্ৰিকেটাৰসকলে এই পত্ৰখন প্ৰেৰণ কৰিছে। 73 বছৰীয়া ইমৰান খানে ইতিমধ্যে 3 বছৰতকৈ অধিক সময় কাৰাবন্দী হৈ আছে। এবাৰ কৰা আবেদনখন 6 মাহ পূৰ্বে 14 গৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় অধিনায়কে পাকিস্তান চৰকাৰলৈ কৰা অনুৰোধৰ পিছত আহিছে। এতিয়া তেওঁলোকে ইমৰান খানৰ উপযুক্ত চিকিৎসাৰ দাবী জনাইছিল। এইবাৰ আৰু 7 গৰাকী প্ৰাক্তন অধিনায়ক এই আবেদনখনত যোগ দিয়াত স্বাক্ষৰকাৰী সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে। ক্ৰিকেটৰ জৰিয়তে ইমৰান খানৰ সৈতে থকা সম্পৰ্কৰ বাবেই তেওঁলোকে এই আবেদন কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী মহোদয়, 6 মাহ পূৰ্বে 14 গৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অধিনায়কে আপোনালৈ আৰু পাকিস্তান চৰকাৰলৈ পত্ৰ লিখি ইমৰান খানৰ প্ৰতি মানৱীয় ব্যৱহাৰ আৰু উপযুক্ত চিকিৎসা সেৱাৰ আহ্বান জনাইছিল। আমি তেতিয়া ৰাজনীতিবিদ হিচাপে নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৈতে জড়িয়তে গঢ় লৈ উঠা এক সম্পৰ্কৰ অংশীদাৰ হিচাপেহে লিখিছিলোঁ। এই সম্পৰ্ক দেশ আৰু সমাজক বিভাজিত কৰা সীমা আৰু বিবাদকো অতিক্ৰম কৰে। এতিয়া আৰু 7 গৰাকী প্ৰাক্তন ক্ৰিকেট দলৰ অধিনায়কৰ সৈতে আমি পুনৰ লিখিবলৈ বাধ্য হৈছোঁ, কাৰণ শেহতীয়াকৈ যি ঘটিছে সেয়া উদ্বেগজনক। পত্ৰখনত লগতে কোৱা হৈছে যে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰান খানক চিকিৎসালয়লৈ স্থানান্তৰ কৰি তেওঁৰ ব্যক্তিগত চিকিৎসক আৰু ভগ্নী ডক্টৰ উজমা খানক অন্তৰ্ভুক্ত কৰি গঠিত চিকিৎসা বৰ্ডৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিছিল। আদালতে সাপ্তাহিক পৰিয়ালৰ সাক্ষাতো পুনৰ অনুমোদন কৰিছিল। প্ৰাক্তন ক্ৰিকেটাৰসকলে এই পদক্ষেপক আদৰণি জনাই কয় যে ইমৰান খান চিকিৎসালয়ত মাত্ৰ কেইটামান ঘণ্টা সময়হে আছিল। আদালতে নিৰ্দেশ দিয়া চিকিৎসা বৰ্ডৰ পৰিৱৰ্তে চৰকাৰৰ দ্বাৰা নিযুক্ত এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু তেওঁক চিকিৎসাগতভাৱে সুস্থ বুলি ঘোষণা কৰি আদিয়ালা কাৰাগাৰলৈ পুনৰ ঘূৰাই পঠোৱা হয়। ইয়াৰ ফলত আদালতৰ নিৰ্দেশ সম্পূৰ্ণৰূপে পালন কৰা হোৱা নাই, এই বুলি ইমৰান খানৰ পৰিয়াল আৰু আইনী দলে অভিযোগ কৰা বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।